হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ৰিক্ৰুইটমেণ্ট ওলাইছিলে 2026 বৰ্ষৰ কাৰণে আৰু ইয়াৰে অনলাইন এপ্লিকেশ্যন বৰ্তমান চলি আছে। এপ্ৰিলৰ 20 তাৰিখলৈকে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। টোটেল 150টা পোষ্ট আছিলে আৰু ইয়াতে আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ চিলেকশ্যন প্ৰচিডিয়াৰটো কেনেকুৱা, ঠিক আছে। ইয়াতে চিলেবাছ কেনেকুৱা হ'ব পাৰে, মই চিলেবাছৰ বিষয়ে অলপ ডিছকাছ কৰিছিলোঁ, কিন্তু আজি অলপ ডিটেইলছত যাম। তাৰপিছত এক্সপেক্টেড কাট অফ মাৰ্কছ, নিগেটিভ মাৰ্কিং থাকিব নাথাকে আৰু এক্সাম কেতিয়া হ'বগৈ সেইখিনিৰ ওপৰত ডিছকাছ কৰিম, টেণ্টেটিভ এক্সাম ডেটৰ ওপৰত। তাৰ আগতে মই আপোনালোকৰ আপোনালোকক এটা কথা কৈ ল'ব বিচাৰিছিলোঁ যে ইয়াৰে যোনটো এজ পাৰ চিলেবাছ আছে লাষ্ট ইয়াৰৰ, চ' সেই চিলেবাছখনৰ অনুসৰি আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ এটা ফুল কোৰ্চ মেটেৰিয়েলছ মোৰ তাত এভেইলেবল আছে। আপোনালোকে কোনোবা যদি ইণ্টাৰেষ্টেড ল'ব পাৰিব। ইয়াতে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এজ পাৰ অফিচিয়েল চিলেবাছ যোনটো লাষ্ট টাইম আছিলে, জেনেৰেল এৱাৰনেছ, বেংকিং এফেয়াৰ্ছ, ফাইনেন্সিয়েল এৱাৰনেছ, ঠিক আছে, এপ্টিটিউড, ৰিজনিং, ইংলিছ, যোনখিনি দৰকাৰ পৰে সেইখিনিৰ ওপৰত এটা ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400 ৰুপিছত। কোৰ্চ মেটেৰিয়েলছখিনি আপোনালোকে PDF ফৰ্মেটত পাই যাব, MCQs ফৰ্মেটত। বাকী যোনখিনি এপ্টিটিউড, ৰিজনিং, কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন, ফৰ্মুলা গোটেইখিনি বস্তু পাই যাব তাতে। আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ অলৰেডি লৈ থৈছিলে তেতিয়াহ'লে এবাৰ জনাই দিব, তেতিয়া কাৰণ GK মেটেৰিয়েলছবিলাক কিছুমান কোৰ্চৰ কাৰণে একেই হ'ব পাৰে। চ' সেইটো কাৰণে এবাৰ কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এপেক্স বেংকৰ কোৰ্চটো লোৱাৰ আগতে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব ইয়াতে সেইখিনি ল'লে হ'ল। তেতিয়া 400 ৰুপিজ পে' নকৰি এডিশ্যনেল মেটেৰিয়েলছখিনিৰ কাৰণে যোনখিনি পইচা হয়, যোনখিনি এমাউণ্ট হয় সেইখিনি আপোনালোকে পে' কৰিলে হ'ব, ঠিক আছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। এতিয়া বৰ্তমান আমি মেইন ভিডিঅ'টোৰ টপিকটোলৈ ঘূৰি গৈছোঁ, ঠিক আছে। ইয়াতে যদি চাওঁ আমি আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট 2026ৰ চিলেকশ্যন প্ৰচিডিয়াৰটো হৈ গ'ল। ষ্টেজ 1 ৰিটেন এক্সামিনেশ্যন, ইয়াতে OMR বেছ ৰিটেন এক্সামিনেশ্যন এটা হ'ব অপটিকেল মাৰ্ক ৰিকগনিশ্যন ছিষ্টেমত, আৰু লগতে MCQs থাকিব, মাল্টিপল চইচ কুৱেশ্যনছ থাকিব। এটা কুৱেশ্যনৰ এগেইনষ্টে 4টা অপশ্যন দিয়া থাকিব, আপোনালোকে যোনটো শুদ্ধ অপশ্যন সেইটো চিলেক্ট কৰিব লাগিব। নেক্সট ষ্টেজটো হৈ গ'ল ইণ্টাৰভিউ ষ্টেজ। আৰু এতিয়া ৰিটেন এক্সামিনেশ্যনৰ আমি চিলেবাছটো গম পাব লাগিব যে ষ্টেজ 1 ৰিটেন এক্সামৰ চিলেবাছটো কেনেকুৱা হ'ব। তাৰপিছত ইণ্টাৰভিউ কথালৈ যাম। প্ৰথমতে ৰিটেন এক্সামৰ যোনটো চিলেবাছ সেইটো আমি চাই লওঁ। চিলেকশ্যন প্ৰচিডিয়াৰটো মই ক'লোঁ দুটা ষ্টেজ থাকিব, ষ্টেজ 1 ৰিটেন এক্সাম, ষ্টেজ 2 ইণ্টাৰভিউ। এতিয়া ইয়াতে ৰিটেন এক্সামিনেশ্যনৰ যোনটো লাষ্ট ইয়েৰৰ চিলেবাছ আছিলে সেই চিলেবাছখনৰ কথা কৈ দিছোঁ ইয়াতে। দ্য বৰ্ড ষ্ট্ৰাকচাৰ অফ দি ৰিটেন এক্সাম উইল বি এজ ফ'ল'জ। এইটো অফিচিয়েল চিলেবাছ, ঠিক আছে। এইখন অফিচিয়েল চিলেবাছ হয় লাষ্ট ইয়েৰৰ, মোৰ তাত ডাউনলোড কৰি থোৱা আছিলে PDF। ইয়াতে প্ৰথমতে আছিলে ইয়াতে মোৰ অৰ লেছ এইটো বছৰটো সেই একেখন চিলেবাছে থাকিব। চ' সেইটো কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰক, ঠিক আছে। পৰীক্ষালৈ বেছি দিন নাপায়, এপেক্স বেংকে পৰীক্ষা সোনকালে পাতে। মই টেণ্টেটিভ এক্সাম ডেটৰ ওপৰতো ডিছকাছ কৰিম, আপোনালোকক ষ্টেপ বাই ষ্টেপ বস্তুখিনি কৈ লৈছোঁ। প্ৰথমটো হৈ গ'ল ইয়াতে টোটেল 100 মাৰ্কছৰ কুৱেশ্যনছ থাকিব, ঠিক আছে। 100 মিনিটছৰ পৰীক্ষা হ'ব, মানে এৰাউণ্ড 1.5 ঘণ্টা, মানে 1 ঘণ্টা 40 মিনিটৰ পৰীক্ষা হ'ব। আৰু লগতে গোটেইবিলাক কুৱেশ্যনৰ ইকুৱেল মাৰ্কছ ইয়াতে আহিব, পাৰ কুৱেশ্যন 1 মাৰ্ককৈ থাকিব, ঠিক আছে। 100টা কুৱেশ্যনৰ এগেইনষ্টে 100 মাৰ্কছ। আগতে আকৌ এপেক্স বেংকে ইয়াৰ আগৰবাৰ আকৌ 125টা কুৱেশ্যনছৰ এগেইনষ্টে 100 মাৰ্কছ আছিলে। কিছুমান কুৱেশ্যনছত 1 মাৰ্কছতকৈ কম আছিলে, কিন্তু এইবাৰ লাষ্ট টাইমৰ পৰা কি কৰিলে 100টা কুৱেশ্যনৰ এগেইনষ্টে 100 মাৰ্কছ তেওঁলোকে কৰি দিলে। চ' ইয়াতে যদি আমি চাওঁ তেনেহ'লে টোটেল 100টা কুৱেশ্যনৰ এগেইনষ্টে 100 মাৰ্কছ থাকিব। OMR বেছড হ'ব গোটেই কি বুলি কয় এক্সামটো, ৰিটেন এক্সামটো, আৰু লগতে অল কুৱেশ্যনছ উইল কেৰি ইকুৱেল মাৰ্কছ, ঠিক আছে। প্ৰথমটো হৈ গ'ল জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ, আৰু এক্সামৰ মিডিয়ামটো হৈ গ'ল ইংলিছ মিডিয়াম। ইয়াতে অসমীয়াত কুৱেশ্যন পেপাৰ নাপায়, চ' সেইটো কাৰণে আপোনালোকে ইংলিছতে ইয়াতে প্ৰিপেৰেশ্যন কৰিব লাগিব। আৰু অন্য IBPS বা SBI বা RBI যোনখিনি বেংকিং এক্সামছ থাকে সেইখিনি বেংকিং এক্সামছতকৈ আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ বেংকিং এক্সামটো কমপ্লিটলি বেলেগ। এইটো তেনেকুৱা ধৰণৰ এক্সামছ নহয় ইয়াতে আপোনালোকে মোৰ অৰ লেছ আপোনালোকে আছাম গভৰ্ণমেণ্টৰ যোনবিলাক টিপিকেল কম্পিটিটিভ এক্সামছ আছে ৰিক্ৰুইটমেণ্টৰ, চ' সেই তেনেকুৱা ধৰণৰ ইয়াতে কুৱেশ্যন পেপাৰ এক্সপেক্ট কৰিব পাৰে, ঠিক আছে। চ' জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছৰ যোনটো আছে তাতে 20টা কুৱেশ্যনছ আহিব। ইয়াতে জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছত 20টা কুৱেশ্যনছত ইয়াতে জেনেৰেল এৱাৰনেছ বুলি যদি কওঁ তেতিয়াহ'লে জেনেৰেল এৱাৰনেছ মানে আপোনালোকৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, ছায়েন্স এণ্ড টেকন'লজি, ইক'লজি এণ্ড এনভাইৰনমেণ্ট, কাৰেণ্ট এফেয়াৰ্ছ, সেই গোটেইবিলাক বস্তু আহি যাব, ঠিক আছে। আৰু ঠিক তেনেদৰে অসমৰখিনিও ইয়াতে অসমৰ কুৱেশ্যনছো আহি যাব জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছত। তাতে আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, ঠিক আছে। তাৰপিছত কালচাৰ কি বুলি কয় আৰ্ট এণ্ড কালচাৰ, সেই গোটেইবিলাক বস্তু ইয়াতে কভাৰ কৰিব লাগিব অসমৰ ক্ষেত্ৰতো। আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ জেনেৰেলি অসম বেছ কাৰেণ্ট এফেয়াৰ্ছ খুব কমকৈ আহে। আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিয়া আৰু ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ ইয়াতে ফ'ল' কৰিলেও হ'ব,
তথাপিতো অলপ চলপ অসমৰ কাৰেণ্ট এফেয়াৰ্ছো চাই যোৱাটো ভাল হ'ব বাকী ফাইনেন্সিয়েল এৱাৰনেছৰ কথা যদি কওঁ ফাইনেন্সিয়েল এৱাৰনেছত লাষ্ট টাইম কি কুৱেশ্যন আহিছিলে মই কৈ দিওঁ ইয়াতে ফুল ফৰ্ম অফ RTGS ফুল ফৰ্ম অফ NEFT নেম অফ দি গভৰ্ণৰ অফ RBI চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে ফাইনেন্সিয়েল এৱাৰনেছত ইয়াতে বেংক ৰিলেটেড কিছুমান কুৱেশ্যনছ আহে যেনেকৈ বেংকৰ যোনখিনি প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেছ থাকে যেনেকৈ কাৰেণ্ট একাউণ্ট ছেভিংছ একাউণ্ট ৰেকাৰিং ডিপ'জিট একাউণ্ট ঠিক আছে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ ইয়াতে আহিব পাৰে চ' মোৰ যোনখিনি কোৰ্চ মেটেৰিয়েলছ আছে আপোনালোকে তাতে জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ সেইখিনি গোটেইখিনি বস্তু পাই যাব উইথ বেংকিং এফেয়াৰ্ছো তাতে ইনক্লুডেড আছে চ' সেইখিনিৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰিবলৈ একো প্ৰব্লেম নহয় মই PDF প্ৰভাইড কৰি দিম আপোনালোক যদি লাগে জনাব ঠিক আছে নেক্সটটো হৈ গ'ল ইংলিছ জেনেৰেল ইংলিছ আৰু ইংলিছ লেংগুৱেজ জেনেৰেল ইংলিছ আৰু ইংলিছ লেংগুৱেজত টোটেল 20টা কুৱেশ্যনছ আহিব ইয়াতে আপোনালোকৰ ইংলিছ কম্প্ৰিহেনশ্যন আৰু গ্ৰামাৰ থাকিব গ্ৰামাৰ মানে ইংলিছৰ যিকোনো গ্ৰামাৰৰ অল টপিকছ ইয়াতে কভাৰ কৰিব লাগিব আপোনালোকে ইংলিছ গ্ৰামাৰৰ যোনখিনি টপিকছ আছে জেনেৰেলি আৰু লগতে যোনটো কম্প্ৰিহেনশ্যন পাৰ্ট কম্প্ৰিহেনশ্যনটো যদি কোনোবাই গম নাপায় মই এবাৰ কৈ দিছোঁ কম্প্ৰিহেনশ্যন মানে কি আপোনালোকে এটা পেৰেগ্ৰাফ দিব সেই পেৰেগ্ৰাফটোত এটা জাষ্ট শ্বৰ্ট ফৰ্মত এটা ষ্টৰি লিখা থাকিব সেই পেৰেগ্ৰাফটো পঢ়ি পেলাই তাৰ এগেইনষ্টে 4টা 5টা কুৱেশ্যনছ ফ'ল' কৰিব মানে MCQs ফৰ্মেটত সেই কুৱেশ্যনছকেইটা আপোনালোকে পেৰেগ্ৰাফটো পঢ়ি পেলাই পেৰেগ্ৰাফটোৰ ভিতৰতে এনচাৰ্ছবিলাক থাকিব সেই পেৰেগ্ৰাফটো পঢ়ি পেলাই তলত দিয়া যোনকেইটা 3টা 4টা 5টা যেইকেইটাই কুৱেশ্যনছ থাকে সেইকেইটা আপোনালোকে পেৰেগ্ৰাফটো পঢ়ি পেলাই সেই কুৱেশ্যনছকেইটাৰ এনচাৰ দিব লাগিব ঠিক আছে চ' সেইটো হৈ গ'ল আৰু ইংলিছ লেংগুৱেজ মানে বেচিকেলি ইয়াতে গ্ৰামাৰৰ কথা কৈছে গ্ৰামাৰখিনি আপোনালোকে চাই যাব লাগিব নট অনলি গ্ৰামাৰ আপোনালোকে কিছুমান এনেকুৱা ধৰণৰ আহিব পাৰে কি বুলি কয় জেণ্ডাৰ ৰিলেটেড ইয়াতে কুৱেশ্যনছ সুধিব পাৰে ঠিক আছে আৰু লগতে য়ং ওৱানছ অফ এনিমেলছ সেই তেনেকুৱা সুধিব পাৰে মেল ফিমেল অফ এনিমেলছ ঠিক আছে মেল এনিমেলটো কি কয় ফিমেল এনিমেলটো কি কয় য়ং ওৱানছ অফ এনিমেলছ এনিমেলৰ বাচ্চাবিলাকৰ কোনটো এনিমেলৰ বাচ্চা কি নাম কয় সেইখিনি বস্তু আহিব পাৰে আৰু লগতে জেণ্ডাৰ ৰিলেটেড কুৱেশ্যনছ আহিব পাৰে কি বুলি কয় মাস্কুলিন জেণ্ডাৰ ফিমেলিন জেণ্ডাৰ চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ ইয়াতে এক্সপেক্ট কৰিব পাৰে এলং উইথ দি ইংলিছ গ্ৰামাৰ তাৰপিছত ৰিজনিং এবিলিটি আৰু কম্পিউটাৰ এপ্টিটিউড ঠিক আছে ইয়াতে 30টা কুৱেশ্যনছ আহিব ৰিজনিং এবিলিটি আৰু কম্পিউটাৰ এপ্টিটিউড ৰিজনিং এবিলিটিত আপোনালোকৰ ব্লাড ৰিলেশ্যন আহিব পাৰে ডিষ্টেঞ্চ আহিব পাৰে আৰু কিছুমান ফিগাৰ্ছ দি দিব সেই ফিগাৰ্ছকেইটাৰ পৰা আপোনালোকৰ কোনটো ফিগাৰ্ছ অলপ বেলেগ বা সেই ফিগাৰ্ছকেইটাৰ পৰা আপোনালোকে কিছুমান এনচাৰ্ছ কৰিবলগীয়া হ'ব ৰিজনিংখিনি মোৰ কোৰ্চ মেটেৰিয়েলছখিনিত ইনক্লুডেড আছে লগতে কম্পিউটাৰ এপ্টিটিউডত আপোনালোকৰ বেছিক কম্পিউটাৰ কুৱেশ্যনছ কিছুমান আহিব যেনেকৈ কি বুলি কয় অপাৰেটিং ছিষ্টেম ৰিলেটেড ঠিক আছে অপাৰেটিং ছিষ্টেমছ ৰিলেটেড হাৰ্ডৱেৰ ৰিলেটেড ছফ্টৱেৰ ৰিলেটেড লগতে বেছিক যোনখিনি মাইক্ৰ'ছফ্ট এক্সেল ৱৰ্ড পাৱাৰ পইণ্ট সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব মোৰ কোৰ্চ মেটেৰিয়েলছখিনি কম্পিউটাৰ এপ্টিটিউডৰ আপোনালোকে মোৰ দেন এৰাউণ্ড 900+ কুৱেশ্যনছ আপোনালোকৰ তাতে ইনক্লুডেড হৈ আছে ঠিক আছে কম্পিউটাৰ এপ্টিটিউড এইখিনি বস্তু পঢ়ি যাবই লাগিব কাৰণ মই ইনক্লুড এইটো কাৰণে কৰা হৈছে যে আপোনালোকে মানে মাৰ্কছ কম আহিব বুলি আপোনালোকে নপঢ়াকৈ নহ'ব এতিয়া জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছত 20 মাৰ্কছ আছে 20টা কুৱেশ্যনছ আহিব বুলি আপোনালোকে নপঢ়াকৈ নহ'ব কি কুৱেশ্যনছ আহে আপোনালোকে একো গম নাপায় সেইটো কাৰণে মই ক'লোঁ জেনেৰেল এৱাৰনেছত হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি সায়েন্স এণ্ড টেকন'লজি ইক'লজি এনভাইৰনমেণ্ট ঠিক আছে আৰ্ট এণ্ড কালচাৰ কি বুলি কয় কাৰেণ্ট এফেয়াৰ্ছ সেই গোটেইবিলাক বস্তু ইনক্লুডেড থাকিব নট অনলি ইণ্ডিয়া বাট আকৌ আছামো অসমো ইয়াতে ইনক্লুডেড থাকিব চ' সেইটো কাৰণে আপোনালোকে গোটেইখিনি বস্তু কভাৰ কৰিব লাগিব যদিহে আপোনালোকে ইয়াতে ছাকচেছ হ'ব বিচাৰে ঠিক আছে আৰু লগতে কাট অফ মাৰ্কছটো বহুত হাই যায় মই কাট অফ মাৰ্কছৰ কথাও ক'ম বাৰু নেক্সটটো হৈ গ'ল নিউমেৰিকেল এবিলিটিত বেছিকলি আপোনালোকৰ যোনখিনি জেনেৰেল মেথছ থাকে সেইটোৱে আহিব কিন্তু ADRE নিচিনা লেভেলৰ ইমান বেছি টান মেথছ নাহে আগতে কুৱেশ্যন পেপাৰ জেনেৰেলি এই পৰীক্ষাটোৰ একচুৱেলি ঘৰলৈ আনিবলৈ নিদিয়ে ত' সেইটো কাৰণে কুৱেশ্যন পেপাৰছসমূহ আপোনালোকে এভেইলেবল নাপাব অনলাইন চ'ৰ্চত কিন্তু কুৱেশ্যন পেপাৰছ মই আগতে বহুতখিনি কেণ্ডিডেটছৰ লগত কথা পাতিছোঁ আৰু মই নিজেও কেতিয়াবা সময় পালে মানে এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক এপ্লাই কৰি পেলাই এনেই পৰীক্ষাটো দিবলৈ যাওঁ চ' ডেট মই গম পাওঁ কুৱেশ্যন কেনেকুৱা আহে আৰু লগতে আপোনালোকৰ সৈতে নিজৰ মতামত দিব পাৰোঁ যে লেভেল অফ ডিফিকাল্টিটো কেনেকুৱা হ'ল কি নাই সেইখিনি বস্তু শ্বেয়াৰ কৰিবৰ কাৰণে মই এনেই জাষ্ট পৰীক্ষাত বহিবলৈ যাওঁ আপোনালোকক কম্পিট নকৰোঁ বাৰু আৰু সেই নিউমেৰিকেল এবিলিটিত আপোনালোকে এক্সপেক্ট কৰিব পাৰে চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট ঠিক আছে চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট HCF LCM তাৰপিছত আপোনালোকৰ ডিষ্টেঞ্চ ডাইৰেকশ্যন স্পীড সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ কিছুমান আপোনালোকে ইয়াতে এক্সপেক্ট কৰিব পাৰে ঠিক আছে আৰু এজ ৰিলেটেড কুৱেশ্যনছ আহিব পাৰে চ' এনেকুৱা ধৰণৰ কুৱেশ্যনছ নিউমেৰিকেল এবিলিটিত আহিব মোৰ কোৰ্চ মেটেৰিয়েলছখিনিত যোনখিনি নিউমেৰিকেল এবিলিটি আছে বা আপোনালোকে আগতে লৈছে সেইখিনি যদি চাই 100% কমন পৰিব ৰিজনিংখিনি 100% কমন পৰিব কম্পিউটাৰ এপ্টিটিউডো 100% কভাৰ হৈ যাব কাৰণ 900+ MCQs ইনক্লুড কৰিছোঁ ফাইনেন্সিয়েল এৱাৰনেছো কভাৰ হৈ যাব জেনেৰেল এৱাৰনেছো হৈ যাব ইংলিছো হৈ যাব গোটেইবিলাক বস্তু সেই কোৰ্চ মেটেৰিয়েলছখিনি কভাৰ হৈয়ে আছে চ' আপোনালোকে যদি চাব পাৰে লাগে যদি আপোনালোকে জনাব মই অলৰেডি কি বুলি কয় ইয়াতে মই হোৱাটছএপ নাম্বাৰ দিছিলোঁ 9706557851 লাগে যদি ফুল কোৰ্চটো ল'ব পাৰিব ঠিক আছে কাকো ফ'ৰ্চ কৰা নাই কোনোবাই যদি ল'ব বিচাৰে ইণ্টাৰেষ্টেড যদি ল'ব পাৰিব
আৰু লগতে নেক্সটটো হৈ গ'ল এতিয়া আমি কি বুলি কয় চিলেবাছৰ বিষয়ে সবিশেষ ডিছকাছ কৰিলোঁ চিলেবাছটো আপোনালোকে গম পালে ফেমিলিয়াৰ হ'ল এতিয়া নেক্সটটো আমি আহিছোঁ এক্সপেক্টেড কাট অফ মাৰ্কছ আৰু নিগেটিভ মাৰ্কিং স্কিম ঠিক আছে যদি আমি এক্সপেক্টেড কাট অফ মাৰ্কছৰ কথা কওঁ লাষ্ট টাইম কাট অফ মাৰ্কছ ইয়াতে আপোনালোকৰ কোনো ৰিজাৰ্ভেশ্যনৰ ছিষ্টেম নাই ঠিক আছে সকলোকে সমান মানে এটা জেনেৰেল মেৰিট বেছ কম্পিটিটিভ এক্সামছ হয় এইটো চ' ইয়াতে কোনো ৰিজাৰ্ভেশ্যন নাই এছ চিৰ কাৰণে কাট অফ বেলেগ অ' বি চিৰ কাৰণে কাট অফ বেলেগ এছ টিৰ কাৰণে বেলেগ জেনেৰেলৰ কাৰণে বেলেগ তেনেকুৱা নহয় ইয়াতে গোটেইখিনিকে এজ এ হ'ল ৰিজাৰ্ভ আনৰিজাৰ্ভ বা কি বুলি কয় অ'পেন কেটেগৰী বুলি ধৰা হয় চ' সেইটো কাৰণে কাট অফ মাৰ্কছটো লাষ্ট টাইম 100ৰ ভিতৰত 85+ মাৰ্কছ গৈছিলে ঠিক আছে 85+ মাৰ্কছ গৈছিলে লাষ্ট টাইম কাট অফ মাৰ্কছটো চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন ভালকৈ কৰিব লাগিব আৰু লাষ্ট টাইম নিগেটিভ মাৰ্কিং স্কিমটো নাছিলে লাষ্ট টাইমলৈকে নিগেটিভ মাৰ্কিং স্কিমটো নাছিলে কিন্তু এইবাৰ হয়তো বহুতবিলাক এক্সামছত যিহেতু নিগেটিভ মাৰ্কিং স্কিম আনিছে চ' সেইটো কাৰণে এপেক্স বেংকেও হয়তো নিগেটিভ মাৰ্কিং স্কিমটো ইয়াত আনিব পাৰে আৰু ইয়াতে নিগেটিভ মাৰ্কিং আহিলেও বহুত বেছি নাহে 0.25 মাৰ্কছ পাৰ ৰং এনচাৰ আহিব যদিহে নিগেটিভ মাৰ্কিং স্কিম আহে নিগেটিভ মাৰ্কিং এতিয়া বৰ্তমান লাষ্ট টাইমলৈকে নাছিলে কিন্তু এইবাৰ যদি কেনেবাকৈ আনে তেতিয়াহ'লে বেলেগ কথা সেইটো আমি অফিচিয়েল নটিফিকেশ্যনৰ কাৰণে ৱেইট কৰিব লাগিব অনলাইন এপ্লিকেশ্যন হৈ যোৱাৰ পিছত হয়তো সেইখিনি নটিফিকেশ্যন তেওঁলোকে দিব চ' সেইটো কাৰণে নিগেটিভ মাৰ্কিং স্কিমৰ কাৰণে আপোনালোকে অলপ ৱেইট কৰিব লাগিব বৰ্তমানলৈকে লাষ্ট টাইমলৈকে নিগেটিভ মাৰ্কিং নাছিলে কিন্তু যদি এইবাৰ আহে তেনেহ'লে এটা কুৱেশ্যন ভুল কৰিলে আপোনালোকৰ 0.25 মাৰ্কছকৈ ইয়াতে নিগেটিভ মাৰ্কিং স্কিমটো ইয়াতে লাগি যাব ঠিক আছে নেক্সটটো হৈ গ'ল আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ টেণ্টেটিভ এক্সাম ডেট চ' আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ মই যদি এটা কথা কওঁ আপোনালোকৰ ইয়াতে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এটা ৰেকৰ্ড আছে কেতিয়াবা কোনোবাই এবাৰ এক্সামছ একেবাৰে এমাহনে 40 ডেইজতে পাতি দিছিলে 40 ডেইজ 45 ডেইজ তেনেকুৱা ধৰণৰকৈ পাতি দিছিলে অনলাইন এপ্লিকেশ্যন হৈ যোৱাৰ পিছত চ' সেইটো কাৰণে কিন্তু সিহঁতে তেওঁলোকে ৰিটেন এক্সামটোৰ ৰিজাল্ট দিওঁতে অকণমান ডিলেট কৰি দিয়ে কেতিয়াবা 4 মাহ 5 মাহ লগাই দিয়ে কিন্তু ৰিটেন এক্সামটো আকৌ লৰালৰিকৈ কেতিয়াবা পাতি দিয়ে কেতিয়াবাতো বহুত সোনকালে পাতি দিয়ে এমাহতে পাতি দিয়ে চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থকাটো উচিত ইয়াতে যিহেতু অনলাইন এপ্লিকেশ্যন এপ্ৰিলৰ এণ্ডিঙত চেছ হ'ব মাৰ্চ মাহটো পাবগৈ যদিহে তেওঁলোকে সেই আগৰ নিচিনা ব্লাণ্ডাৰ নকৰে আগতে এবাৰমান কৰিছিলে তেনেকুৱা ব্লাণ্ডাৰ 30 ডেইজ নে 40 ডেইজতে পৰীক্ষা পাতি দিছিলে চ' সেই 40 ডেইজৰ আগতে যদি এইবাৰ যদি আমি সেইটো বস্তু যদি আমি অলপ এনালাইচিছ কৰোঁ তেতিয়াহ'লে মই যদি কওঁ তেতিয়াহ'লে জুনৰ এণ্ডত নহয় বা জুলাইত তেওঁলোকে পৰীক্ষা পাতি দিব পাৰে ঠিক আছে চ' তেনেকৈ হ'লে মানে আপোনালোকে 2 মান্থছমান সময় পাব মাজত অনলাইন এপ্লিকেশ্যন হৈ যোৱাৰ পিছত চ' সেইটো সময়ছোৱাত আপোনালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব চ' আপোনালোকে সাজু হৈ থাকক জুনত পৰীক্ষা হ'ব বুলি জুনৰ এণ্ডিঙৰ ফালে হয়তো কেতিয়াবা আগতেও পাতি দিব পাৰে ক'ব নোৱাৰি সেইটো ডিপেণ্ড কৰিব আছাম কোঅপাৰেটিভ এপেক্স বেংকে কি বিচাৰে চ' এজ অফ নাও এইখিনিলৈকে মই জনাবলৈ আপোনালোকক পাৰিলোঁ তাতকৈ আগলৈ আৰু যদি কিবা নটিফিকেশ্যন আহে অফিচিয়েলি তেতিয়াহ'লে মই নিশ্চয় ভিডিঅ' বনাম আৰু লগতে আপোনালোকৰ ইণ্টাৰভিউ কথা যে কৈছিলোঁ ছেকেণ্ড ষ্টেজত ইণ্টাৰভিউ আছে ইণ্টাৰভিউৰ বিষয়ে এতিয়া বৰ্তমান আলোচনা কৰি বিশেষ একো লাভ নহ'ব তথাপিতো মই আপোনালোকক কৈ দিছোঁ ইণ্টাৰভিউৰ টোটেল মাৰ্কছ কিমান হয় সেইটো ক'তো তেনেকুৱা ধৰণৰকৈ মেনশ্যন নাই কোনোবাই যদি আগতে কোনোবাই ইণ্টাৰভিউ দিছে তেওঁলোকে যদি গম পায় ইণ্টাৰভিউত টোটেল মাৰ্কছ কিমান থাকে তেওঁলোকে জনাব পাৰে কমেণ্ট ছেকশ্যনত কিন্তু ইণ্টাৰভিউৰ টোটেল মাৰ্কছ কিমান থাকে তেওঁলোকে ক'তো মেনশ্যন কৰা নাই বা কোনো নটিফিকেশ্যনত মেনশ্যন নাই চ' সেইটো কাৰণে মই ক'ব নোৱাৰিম কিন্তু ফাইনেল ছিলেকশ্যন যোনটো হয় সেইটো ৰিটেন এক্সাম প্লাছ ইণ্টাৰভিউ দুটা মাৰ্কছ মিলাই পেলাই ফাইনেল ছিলেকশ্যন ইয়াতে হয় ঠিক আছে চ' সেইটো কাৰণে ইণ্টাৰভিউ মাৰ্কছটো কিমান কোনোবাই যদি জানে কোনোবাই যদি অলৰেডি চাকৰি কৰি আছে বা কোনোবাই ইণ্টাৰভিউ ষ্টেজলৈকে গৈছে কোনোবাই যদি সেইটোৰ বিষয়ে কিবা ইনফৰ্মেশ্যন আছে নিশ্চয় আপোনালোকে কমেণ্ট ছেকশ্যনত শ্বেয়াৰ কৰিব পাৰে মোৰ লগত ঠিক আছে বাকী চ' ডেট আমাৰ ভিউৱাৰ্ছখিনিও এইখিনি বস্তু গম পায় চ' এইখিনি আছিলে আই হোপ আপোনালোকে বুজি পালে যে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ ছিলেকশ্যন প্ৰচিডিয়াৰটো কেনেকুৱা হ'ব পাৰে তাৰপিছত অফিচিয়েল ছিলেবাছখন কেনেকুৱা হ'ব পাৰে মাৰ্কিং ছিষ্টেম কেনেকুৱা হ'ব পাৰে ইয়াতে নিগেটিভ মাৰ্কিং থাকিব নে নাথাকে কাট অফ মাৰ্কছ কিমান হ'ব পাৰে ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে 100ৰ ভিতৰত 85+ মাৰ্কছ স্ক'ৰ কৰিবলৈ চেষ্টা কৰিব তেতিয়াহে আপোনালোকৰ নেক্সট ষ্টেজলৈ যোৱা সম্ভাৱনা আছে কিন্তু নেক্সট ষ্টেজত গ'লেই যে আপোনালোকৰ ছিলেকশ্যন হ'ব তাৰ কোনো গেৰেণ্টি নাই চ' সেইটো কাৰণে যিমান পাৰে মাৰ্কছ বেছি স্ক'ৰ কৰিলে ছিলেকশ্যন হোৱাৰ সম্ভাৱনা বাঢ়ি যাব কিছুমানে লাষ্ট টাইম 87, 88, 90 মাৰ্কছ পাই পেলাইও ইণ্টাৰভিউ ষ্টেজ দিয়াৰ পাছতো ছিলেকশ্যন হোৱা নাই কাৰণ মেইন কথাটো এইটো ইয়াতে কৰাপশ্যন বুলি কথা নাই ইয়াতে কাট অফ মাৰ্কছত অকল কাট অফ মাৰ্কছটো ক্ৰছ কৰিলে নহ'ব ওপৰলৈ গৈ পেলাই কাৰণ কুৱেশ্যন পেপাৰ বহুত ইজি আহিছিলে কুৱেশ্যন পেপাৰ্ছটো বহুত ইজি আহিছিলে চ' সেইটো কাৰণে তেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ্ছ একেবাৰে ইজি আহে যেনেকৈ অসমৰ ৰংঘৰ কোনে বনাইছিলে শংকৰদেৱৰ জন্ম কেতিয়া হৈছিলে সেই তেনেকুৱা ধৰণৰ কিছুমান বেছিক কুৱেশ্যনছ আহে এনেকুৱা ধৰণৰ জিঅ'গ্ৰাফিৰ ৰিলেটেড কুৱেশ্যনছ মানে কাণ্ট্ৰিজ কেপিটেলছ কাৰেঞ্চিজ সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে চ' সেইটো কাৰণে যথেষ্ট ইজি পেপাৰ আহিছিলে চ' সেইটো কাৰণে কাট অফ মাৰ্কছ বেছি হৈছিলে যোনে ৰিটেন এক্সামছত 93, 94 মাৰ্কছ স্ক'ৰ কৰিছিলে তেওঁলোকে গৈ পেলাই ফাইনেল ছিলেকশ্যনছ পাইছিলেগৈ যেতিয়া ইণ্টাৰভিউ ভাল হৈছিল ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে এইখিনি বস্তুৰ কাৰণে সাজু হৈ থকাটো উচিত আৰু টেণ্টেটিভ ডেটটো ক'লোঁ আপোনালোকে জুনত পৰীক্ষা হ'ব বুলি সাজু হৈ থাকক তাতকৈ আগতেও হ'ব
পাৰে বা হয়তো তাতকৈ অলপ পিছতো হ'ব পাৰে কিন্তু যদি আমি পাছ ৰেকৰ্ডবিলাক চাওঁ তেতিয়াহ'লে মোৰ মতে এইবাৰ জুনৰ এণ্ডত নহয় বা জুলাইত পৰীক্ষা হ'ব লাগে এতিয়া লেটছ চি কি হয় অফিচিয়েল নটিফিকেশ্যন পালে গম পাম বাকী আপোনালোকক মই ক'লোৱে এপেক্স বেংকৰ যদি কোৰ্চটো লাগে তেতিয়াহ'লে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মেটত এভেইলেবল আছে বাকী কি বুলি কয় এপ্টিটিউড ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব ঠিক তেনেদৰে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ এক্সামটো টেণ্টেটিভলি মে' মাহত পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে মে'ৰ লাষ্টৰ ফালে চ' সেইটো কাৰণে আপোনালোকে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্টৰ 350 ৰ পিছত কোৰ্চ এভেইলেবল আছে কম্পিউটাৰ এছিষ্টেণ্টৰ পৰীক্ষা 26 এপ্ৰিলত হ'ব অলৰেডি নটিফিকেশ্যন আহি গ'ল তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব ঠিক তেনেদৰে গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250 আৰু আছাম ওৱেৰহাউছ মেনেজাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 DSS DMEৰ পৰীক্ষাও সম্ভাৱ্য মে' মাহৰ লাষ্টৰ ফালে কণ্টেক্ট কৰি দিব পাৰে চ' সেইটো কাৰণে ইয়াতে কোৰ্চ মেটেৰিয়েলছখিনি ল'ব পাৰিব APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ পষ্ট ওলাব বুলি শুনিছোঁ তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 175ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কটন ইউনিভাৰ্চিটি আৰু IIT গুৱাহাটীৰ পৰীক্ষাসমূহ চাগে হয়তো এপ্ৰিলৰ লাষ্টৰ ফালে বা মে'ত পাতি দিব পাৰে তাৰ কাৰণে সাজু হৈ থাকক 300 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব ADRE 3.0ৰ এডভাৰটাইজমেণ্ট ৰিলেকশ্যনৰ পাছতে ওলাব তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400 ৰুপিছত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব উইথ ভেৰিয়াছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজ ইয়াতে ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট আৰু অন্যান্য তেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ ইয়াতে কভাৰ হৈ যাব 400 ৰুপিছত APSC CDPৰ পষ্ট ওলাব বুলি শুনিছোঁ এইটো বছৰ তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন এণ্ড ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই বেলেগকৈ যদি ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব প্ৰত্যেক মাহে তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি দিয়া আছে আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব সেই প্লেলিষ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত মই দি দিছোঁ বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম